দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত টিংখাঙৰ হলগুৰি অঞ্চল 15খন গাঁৱৰ আইসকলৰ অংশগ্ৰহণেৰে বিশাল আইনাম অনুষ্ঠান। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত 3 নং হলগুৰি গাঁৱত ভক্তি ৰখেৰে এক উখল মাখল আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰী শ্ৰী বৈকুণ্ঠপুৰী হলগুৰি আই ন সত্ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱাকালিৰে পৰা দুদিনীয়াকৈ এখন বিশাল আইনাম অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 15খনো অধিক গাঁৱৰ আইসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি একগোট হৈ আইনাম জুৰে। আইসকলৰ এই ভক্তিপূৰ্ণ সমাগম আৰু নাম কীৰ্তনে সমগ্ৰ হলগুৰি অঞ্চলটোক যেন এক দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিছে। উল্লেখযোগ্য যে 2024 চনৰ শেষৰ ফালে শ্ৰী শ্ৰী আউনীআটী সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দ্বাৰা এই আই থান ভাগি প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰবল আধ্যাত্মিক বিশ্বাস আৰু ভক্তসকলৰ মুখে মুখে হোৱা প্ৰচাৰৰ ফলতে আজি এই সত্ৰখনে এক বিশাল ৰূপ ধাৰণ কৰিছে। সমাজৰ পৰম্পৰাগত ৰীতি নীতি বসন্ত বা খৰ খজুৱতিৰ দৰে ৰোগৰ নিৰাময়ৰ বাবে থকা প্ৰাচীন বিশ্বাস আৰু আইসকলৰ নাম কীৰ্তন নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ এক মহান উদ্দেশ্য আগত ৰাখিয়ে এই প্ৰয়াস কৰা হৈছে। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 936509248। হৰি ৰাম কৃষ্ণ কৃষ্ণ মহামায়া মাতৃ আই সেৱা সন্তুষ্ট হৰি উজায়ে আহিলে আই নয়ে বনিয়ে বালিতে পাতিলে সভা গোপিনী সকলে গাবলৈ ললে আয়ে লগাই দিয়া ঘোষা উজায়ে আহিলে আই হাতে বনিয়ে বালিতে খপিলে ৰাতি নাজানি ঘাটুৱে নকৰালে লগালে সুগন্ধিৰ চাকি পদূলিৰ মূৰতে কলিয়াও তুলসীয়ে পাতে ললে বলে কৰে আই বাৰিষালৰ গোপিনী সকলে নামৰে শুশ্ৰূষা কৰে। বহুত সুখী মানে ভগৱানৰ ফালৰ পৰা মোৰ অন্তৰে সুখী হৈছে আৰু এই ভাগে মানে ঈশ্বৰৰ সুখী হওক আমাৰ আই মাতৃ দেৱীসকলেও যাতে সুখী হওক। আৰু এই উদ্দেশ্য আজি মহান উদ্দেশ্যটো আমাৰ খুব খন্তেকীয়া হ'ল মানে আৰু আমি প্ৰচাৰ কৰিব নোৱাৰিলোঁ। প্ৰায় 15খন গাঁৱলৈ আমি বিশেষ আইসকলৰ নাম শাসনৰ কাৰণে আগবাঢ়িছিলোঁ। যিটো নাম আমি ভগৱন্তৰ যি চৰ্চা মনৰ চিন্তা বা ঈশ্বৰৰ চিন্তা এয়াই হ'ব নেকি। তেখেতসকলৰ মনৰ ভাৱনাত আমি পালোঁ যে নেকি সকলো নাম শাসন যিহেতু হৈ আহিলে যিসকল নাম হৈলে মানে শাস্ত্ৰ ভাগৱত শাসন হৈ থাকে আমাৰ হৃদয়ে কান্দে ৰাস হয় ভাওনা হয় আৰু অন্যান্য মানে দিহা নাম হৰিনাম অন্যান্য নাম শাসন যিটো হ'ল আমাৰ থলৰ যিটো ভগৱতী মাতৃ আমি জন্মৰ মানে পৃথিৱীৰ জন্ম আমি দেখিছোঁ তাত আমাৰ আগৰ পৰাই হয়তো আমাৰ পিতৃ মাতৃসকলে দেখি আহিছে যিটো আই খৰ খজলি বসন্ত সেই পৰম্পৰা নীতিটো আমাৰ সকলো গাঁৱৰ গৃহে গৃহে আছে বুলি বা আমি গম পাইছোঁ। সেইতে তাৰ নীতি কৰ্ম আজি আমি সকলো একত্ৰিত হয় আজি সেই পৰম্পৰাই আপোনালোকে দেখিলে পাব প্ৰত্যেকখন গাঁৱৰ পৰা এখন সৰুকৈ বেনাৰ আৰু তেনেকুৱা সাজপাৰ নিয়ম নীতিৰে। তাৰপিছতে হ'ল আমাৰ তেখেতসকলৰ মাৰ প্ৰসাদ থাকে কিছুসকলৰ যে যেনেকৈ নীতি কৰ্মে সেই নিয়মেৰে ধৰি লওক আমি এই বহলভাৱে আমি প্ৰতিষ্ঠা কৰিছোঁ বুলি ভাবিছোঁ আৰু আমাৰ প্ৰতিধ্বনিয়ে মানে সেই আগত বেনাৰ আছে আই হুকিল বগা বস্ত্ৰ দি প্ৰতিধ্বনি কৰিছোঁ যাতে আমাৰ পাছৰ প্ৰজন্মই আমাৰ আই মাতৃসকলক এই সৃষ্টিত জীয়াই ৰাখিব পাৰে। এয়াই মই ক'বলৈ মানে আজি যিহেতু আপোনালোকৰ অতিথি হিচাপেও আমাৰ গুৰুসকল ৰাজমেধি আমাৰ এটা শাখা সত্ৰৰ ৰাজমেধি তেওঁ শিৱ শৰ্মাদেৱ পাচনি হ'ব আহি আজি প্ৰথম সময়ত আমাৰ এই সত্ৰভাৱে ধৰ্মকলি প্ৰথম আগে প্ৰথম এই সময়তে তেখেতে পদাপন্ন হৈছে আৰু তেখেতৰ চৰণ সেৱা লৈ আমি এইখিনি বিশাল আইসকলে আজি আহি আছে আৰু হয়তো আহি থাকিব আৰু আমাৰ দুদিনীয়া কাৰ্যসূচী আছে অহাকাইলৈ আমাৰ ভাগৱত চচন আছে
তাৰপিছত আমাৰ গায়ন বায়ন আছে প্ৰথম পৰ্যায় যিটো মানে এই ঠাইডোখৰ মানে প্ৰতিধ্বনি বা এটা দেৱধ্বনি আমি বিচাৰিছোঁ। তাতে আমাৰ হৰিনাম দিহানাম এনেধৰণে আছে। খাদ্যৰ তালিকা আছে আমাৰ ধৰি লওক মাটি দেৱীসকলৰ প্ৰথম পায়স, তাৰপিছত আমাৰ প্ৰসাদ থাকিব। আমাৰ হ'ব হোৱা মানে সকলো বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি গাঁওখনে আমাৰ যিখিনি তেখেতসকলৰ ভোজন, সেই ভোজনবিলাক প্ৰত্যেক ঘৰৰ পৰাই মানে তেওঁলোকে আমাক আগবঢ়াইছে। এতিয়া সেই ঠাইবিলাকৰ পৰা তেখেতসকলে যেনেধৰণৰ খাদ্য এটা নিৰ্মালী হ'ব। তাৰপিছতে আমাৰ জা জলপান আছে, এইখিনি মানে ধৰ্মৰ সাজ নিয়ম নীতিৰে আমি এইভাগে আগবাঢ়িছোঁ যাতে আমাৰ অসমখনত মানে এই সৃষ্টিটো হওক। আমাৰ ভগৱতী মাতৃ এয়া কৈ বৰাই মাজুৱাই হৰুৱাই বৈষ্ণৱী মাক ধৰ্মত, কিন্তু বৈষ্ণৱী মাক ধৰ্মত মানে আমাৰ